Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত দীপ্তলেখা কৈছে আপোনাক সকলোৱে বহুত বেছি ভাল লাগিছে আপোনালোকৰ আশীৰ্বাদ ভাল আছোঁ আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া 12:30 পাৰ হৈছে দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে আজি চেটাৰডে নিৰামিষ মানে পিনাকৰ কাৰণে নিৰামিষ আমি চবৰ কাৰণে নিৰামিষ বনাইছোঁ কলফুল সেইদিনা যে দেউতা আনিছিলে দেই কলফুল যিটো অকণ বহুত দেৰিলৈকে থাকে তো কলফুলখিনি বৰা বনাই আজি মানে আলুৰ লগত বনাম আৰু চব্জি তেনেকৈ মানে পিনাকো ভাল পায় খাবলৈ আৰু মোৰ কাৰণে লাই শাকৰ ভাজি মানে ৰেগুলাৰ খাই আছোঁ মই মানে মোৰ ফেভৰেট মই বহুত ভাল পাওঁ লাই শাক মানে ভাজি আৰু চাজনা আছে দেউতাই চাজনাখিনি হ'ব সৰিয়হ অকণমান আদা আৰু জলকীয়া পেষ্ট কৰিছোঁ তাৰ লগতে বনাম চাজনা আৰু অকণমান চচৰি বনাম সেও ভাল পায় খাবলৈ কালি মানে চাজনা আনিছিলে দেউতাই অকণমান একদম কোমলীয়া ভাল লাগিছে খাব সেই মানে আনিছে আজিও সেই বনাম আৰু ইফালে দালিও হৈ গৈছে অলৰেডি বনোৱা মেলা হৈ আছে দেই তো বলক পাকঘৰকে কৰি লগ পাইছোঁ ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছে চাৰ্টিফাই কিন্তু কি হয় কিনি দেখুৱাৰ চেষ্টা কৰিম তো বলক ৰন্ধা বঢ়া কৰি লওঁ তাৰপিছত কালি যাম মা ঘৰত সেয়ে বনাই মেলি লওঁ বেগ পেকিং কৰিবলৈ আছে লাল ভাজি হৈ আছে আলু হৈ আছে আলু ফ্ৰাই কৰি আছোঁ আৰু কল মানে ফুলেৰে বনাবলৈ দেউতাই মায়ে মিলি কাটি বাচি দিলে দেউতাই ফ্ৰাই কৰিলে দালি কাৰণে মায়ে নোৱাৰে আৰু মায়ে লৈ আছিল দেউতাক তেতিয়া মই কাটি দিওঁ মাও অলপমান টাইম লাগে মাৰ পাছতে দেউতাই পটাপট বাচি দিছে আৰু মায়ে কাটি বাচি দেউতাই কাটি বাচি দি এই অকণমানি মানে হালধি নিমখেৰে মায়ে মানে সানি থৈ দিছে এইখিনি সানিব লাগিব একেবাৰে বৰা বনাম মই চাউলৰ গুড়ি অলৰেডি কৰিলোঁ কিন্তু চাউলৰ গুড়ি আমাৰ শেষ পিঠা এই বিহুতে যে খুন্দিছিলে সেয়ে আৰু শেষ আৰু অকণমান ভিজাই থৈছিলোঁ সেয়ে গুড়ি কৰিলোঁ হৈ গৈছে আৰু ইয়াতে মানে সৰিয়হ তাৰপিছত জলকীয়া আদা ইয়াতে পেষ্ট কৰিছে এইখিনি হ'ব এয়া চাজনা আলুৰ লগত বনাই মেলি লওঁ আৰু পিঁয়াজৰ কাৰোবাৰ নাই পিঁয়াজ যদি কোনোবাই খাই নাই চবেই খাব পাৰিব কিন্তু চব্জিত নিদিওঁ আৰু লগতে মই নহৰু দিও ভাল পাওঁ কিন্তু নহৰু দিয়া অকল তাত শুকান জলকীয়া তেলত দিছোঁ আৰু এয়া হৈ আছে আলুখিনি অকণমান বেছিকৈ ফ্ৰাই কৰিছোঁ যিহেতু বইল কৰা নাই আজি মই বইল কৰা নাই এনেকৈ মায়ে বইল কৰি বনাই আজি মই বইল কৰা নাই আৰু লাহে লাহে ভাজিটো অকণমান 30% মান বইল কৰি মানে ফ্ৰাই কৰিম আৰু আলুখিনি 30% ভজাকৈ আৰু অকণমান হওক আৰু ইফালে মই কলফুলৰ যে বৰা বনাম সেইখিনি ৰেডি কৰিলোঁ আৰু চাউলৰ গুড়ি মছলা কৰিছিলোঁ যে তাতে মানে দি দিছোঁ অকণমান আটা দিম বেচন নাই যিহেতু বেচনক খাবলৈ একেবাৰে পাহৰিছোঁ দেউতাক ক'লে গালি দিব সেইকাৰণে মানে গালি মানে ক'ব আগতে ক'ব পাৰিলে হয় যে অকণমান আটা দিম তেতিয়াহ'লে অকণমান আঠা লাগি থাকিব নহ'লে মানে গাত এৰি দিয়ে ন একদম চিটিলি পিটিলি হৈ যায় সেইবিলাক গাড়ী দাদা মানে অকণমান সকাম আছিল আৰু তাতে যাব দাদাৰ ফ্ৰেণ্ডটো আহিছে দেই অসমীয়া হয় তেখেতে পিংকুদা বুলি আৰু তেখেতে মানে ল'ব বিচাৰিছে নাযায় সেই চিৰা বাখৰ লগাই লাহে হওক লাহে বৰ কাৰণে কলফুলৰ বৰা ডাঙৰকৈ বনাই আছোঁ বৰাখিনি হৈ গ'লে চাজনা চব্জিখিনি বনাম চব্জিখিনি সৰু কেৰাহীত মানে জাগা নহ'ব সেইকাৰণে ডাঙৰ কেৰাহীতে বনাম সৰু কেৰাহীত কলফুলৰ চব্জিখিনি ধুনীয়াকৈ হৈ যাব অকণমান লাহে লাহেকৈ মছলাখিনিৰ পৰা মছলাখিনি আলুখিনি ভাজি হওক তাৰপিছত বৰাখিনি হৈ গৈছে তাতে লাহে লাহেকৈ দি দিওঁ অকণমান লাহে লাহে বইল হওক আৰু অলপ অকণমান পানী ওলাইছে অকণমান এক্সট্ৰা পানী দিওঁ ভালকৈ বইল হ'বলৈ অকণমান দিলে যাব একদম কম ষ্টিমত লাহে লাহে বইল হৈ থাকিব যিহেতু এইটো অকণমান চৰচৰি টাইপৰ হ'ব
পানী বেছিকৈ নিদিওঁ ফাইনেলি এয়া হৈ গৈছে চাজনা চব্জি বাপৰে বাপ ইমান টাইম লগাইছে বইল হওঁতে মানে কম কম পানীৰে বইল কৰাইছোঁ যে বহুত টাইম লগাইছে আমনি লাগি গৈছে মোৰ কি হ'বই আৰু উঠাৰ টুকা কৰি গৈছে আমাৰ দুটা গৈ আছে ভোক লাগি গৈছে ৰন্ধা বঢ়া শেষ বস্তু বিচাৰিছে হাই ৰে চোনা হাই ৰে আরে হাতি 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 A few moments later. Good evening, সকলোকে বহুত সমস্যা লগ পালোঁ গাড়ী আজিকালি কাউণ্টডাউন ষ্টাইল আহিব ইয়াতে আহিলে অকল ফিল্টাৰৰ ওচৰত যায় মানে পানী পেলাই অকণমান পিনাকে মেগী আনি থৈছে মেগী বনাওঁ মেগী বনাই মাংস দিওঁ তাই মানে কান্দোন এনেই আৰু তাই কেতিয়াবা কোচত নুঠে এতিয়া মানে কোচত উঠিব তাই আইতাকেলৈ ফুৰি আছে মুড়ি অকণমান লৈ গৈছে আইতাকে আহি মই লৈ যাওঁ মুড়ি অকণমান খেলি খেলি খাওক আৰু মেগী লৈ যাওঁ আৰু মেগী এটা দুটাকৈ খাব আৰু বনাই মেলি লওঁ মাহঁতেও খাব চাহ বনাই দিয়া নাই চাহ বনাই দিম আৰু মোৰ বেগ পেকিং কৰিব আছে মোৰ কাপোৰ লৈ নগ'লেও মানে ছোৱালীখনে লৈ যাব লাগিব যে কাপোৰ কেইটামান পেকিং কৰিব লাগিব আৰু পানী অকণমান ভৰাওঁ গৰম পানী খাবলৈ লাগে আৰু মেগী খাম পানী লাগিবই ৰেডি কৰি থৈ দিওঁ তাৰপিছত পানী উতলি আছে গাখীৰখিনি গৰম হওক সেইটো গৰম দিন মানে গৰম পৰি গৈছে যিহেতু ফেন লগা হৈছে আৰু সন্ধিয়া আজি মানে সন্ধিয়া মানে কি দুপৰীয়া ভাত খোৱাৰ সময়ত মানে দুপৰীয়া ভাত পানী খোৱাৰ পিছত খোৱাৰ সময়ত মানে ফেন অকণমান চলাই থৈছোঁ লাগে আৰু ফেন পানী গৰম আছে চাহৰ কাৰণে পানী অকণমান দি দিব গাখীৰখিনি গৰম পানী বেয়া হৈ যাব দেউতাৰ পৰা ৰাতি গাখীৰ ভাত খাই ফাইনেলি হৈ গৈছে মাক দি থৈ আহোঁ তাকেও ইয়াৰ পৰা এডালকে খাব পাৰিব আৰু ঝাল তালিকো দিয়া নাই মায়ে মানে চিৰিয়েলত পূৰা মগ্ন দেই চিৰিয়েল চাই চাই গা গৈ পেলাই এটা কথা মুখত মুড়ি দি আছোঁ যাওঁ গৈ মেলি চাওঁ মই অকণমান চিৰিয়েল চাওঁ আৰু বেগ পেকিং কৰিব আছে খাই মেলি অলপ লাহেকৈ পেকিং কৰি পেকিং মানে কি সেই আৰু কেইটামান কাপোৰ ছোৱালীৰ কাপোৰটো ল'ব লাগিবই আৰু লাইটবোৰ অফ কৰি থৈ যাওঁ টিপ লৈ যাব টিপ টিপ লাগে টিপ আইতাকত টিপো লাগিব মোৰ টিপো লাগিব গাখীৰ খোৱালৈ আহি মাত্ৰ দেই তাইক খুৱাবলৈ পটককৈ কালি আকৌ মই ৰাতিপুৱাতে যাম 5টা ট্ৰেইনত যাম বুলি ভাবিছোঁ তাইক খুৱাই দিলোঁ ইমান কষ্টকৈ লাইট অফ কৰি ইমান কষ্টকৈ খোৱালোঁ এতিয়া হৈ আছে তো পাকঘৰ যাওঁ অকণমান ৰুটি বনাওঁ আৰু আলু ভাজি অকণমান কৰিম যিটো নিৰামিষ আৰু ইফালে চাউল কি বনাওঁ অকণমান গৰম উঠাই থৈ দিলোঁ হৈছে হওক এতিয়া টেনশ্যন নাই আৰু আৰামত পাকঘৰ যাওঁ গধূলি মেলি পটাপট বনাওঁ 9:30 হৈ গৈছে দেই পাৰ হৈ গৈছে 9:40 হৈছে তাই খুৱাওঁতে মই মানে মোৰ ইমান টাইম লাগিছে মানে কেতিয়াও পটককৈ হৈ যায় আজি মানে টাইম নোহোৱে তাই তো পটাপট এটা অকণমান সানি লওঁ আৰু আলু কেইটামান কাটি গাইছ ৰুটি হৈ গৈছে পিনাৰ কাৰণে এক্সট্ৰাকৈ তেল দি বনাই সেয়ে তেলে দি আৰু আমাৰ কাৰণে কি যদি এতিয়া ভাতো আছে দেই অকল ৰুটি বনাইছোঁ মই আৰু এই ৰুটি বনাই আৰু আলু ভাজি হৈছে আলু ভাজিত মই পিঁয়াজ দিছোঁ 3খন ৰুটি এক্সট্ৰাকৈ বনালোঁ পিনাকৰ কাৰণে তাৰপিছত পিঁয়াজ দি আলু ভাজি কৰি আছোঁ সি আলু ভাজি এতিয়া নাখাব কালি খাব আৰু সেইকাৰণে মানে পিঁয়াজ দিব দিছে তো খাম আৰু পিনাক আহিছে আহিকৈ গৈছে তো আহক আহিলে একেবাৰে খাম দেউতা কেতিয়াবা আহিছে 9টামানত আহিছে দেউতা
সেনেকৈ গাড়ী নোহোৱাৰ আগতে আহিছে আৰু মোক ক'লে বেগ পেকিং চব হৈ গৈছে দেই কেতিয়াবাই কৰিলোঁ 7টামান কৰিলোঁ তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব গুড নাইট